মানুহে কয় মিয়া মানুহে সাঁতুৰিব নাজানে নেকি? সাঁতুৰিব জানে, আমিও জানো, কিন্তু সাঁতুৰিব আপুনি আপোনাৰ মনটো ঠিক থাকিলেহে সাঁতুৰিব পাৰিব। প্ৰাণৰ ভয়ত মানুহে একো ক'ব নোৱাৰা হৈ যায়। গতিকে কেনেকে মৰিলে সেইটো ডাঙৰ কথা নহয়। আমাৰ খিলঞ্জীয়া ছোৱালী এজনী ধৰ্ষণ হৈছে, সেইটোহে আটাইতকৈ ডাঙৰ কথা। গতিকে এই ছোৱালীজনী অকল এজন মানুহৰ সন্তান নহয়, মোৰ গা জাৰ লাগি গৈছে, আজি মোৰ গা কঁপি উঠিছে। এজনী আমাৰ শিশুজনীৰ ভৱিষ্যতটো কিয় ধ্বংস কৰি পেলালে? এই প্ৰশ্নটো লাগে যে মই নিজে জানো, মই ঢিঙৰ ভোটাৰ, আজিৰ তাৰিখতো মই ঢিঙৰ ভোটাৰ। গতিকে মই নিজে জানো ঢিং পুলিচে কি ব্যৱস্থা লয় আমি জানো। ঢিঙত কেৱল আড্ডা বহে দালালৰ পৰা টকা লৈ ঢিঙৰ পুলিচে টকা খাই এতিয়ালৈকে দুজনক ধৰিব পৰা নাই। কিয় ধৰিব পৰা নাই? যদি তেওঁলোকৰ হাতত ফৰ্চ নাই, তেওঁলোকে কিয় মুখ্যমন্ত্ৰীক কোৱা নাই, ডিআইজি কোৱা নাই যে আমাক আৰু ফৰ্চ লাগে? দৰকাৰ হলে CRPF আনক, দৰকাৰ হলে আৰ্মি নামাওক, তথাপিও দুজন অপৰাধীক ধৰিব লাগিবই। আছে মই ভাবো প্ৰথম কথা ঢিংটোক আমাৰ খিলঞ্জীয়াৰ হাতলৈ আনিব লাগে। খিলঞ্জীয়া SC কৰক, ৰিজাৰ্ভেশ্যন কৰক, খিলঞ্জীয়াৰ হাতত থাকক, প্ৰথম কথা। 2 নম্বৰ কথা, পুলিচৰ পৰিমাণটো ইয়াত অলপ বঢ়াই দিলে ভাল হ'ব। 3 নম্বৰ কথা, এই যে আপোনাৰ যিখন ট্ৰেইনৰ কথা ক'লে, সেই ট্ৰেইনৰ পৰা ডিমাপুৰৰ পৰা মানুহ অহা যোৱা কৰে, মই নিজে পাইছো। আপোনালোকে হয়তো জানে, মই যোৱা এবছৰ ধৰি মৈৰাবাৰীত বাস কৰি আছিলো ইলেকশ্যনৰ সময়ছোৱাত, আৰু তেতিয়া মই নিজেই পাইছো যে মই ৰাতি যেতিয়া ঘূৰো তেতিয়া দেখিছো তেওঁলোকে ডিমাপুৰৰ পৰা আহে, অৱস্থাই নাই, ড্ৰাগছ খায়, ড্ৰাগছ বেগত আছেও চাগে, কিন্তু খাই মদ খাই তাৰপিছত যোৱাৰ আড্ডা। আপুনি এই বৰভেটিৰ পৰা এইটো যিটো আপুনি জালুগুটিৰ ফালে ৰাস্তা ওলাইছে, মই এতিয়া সেইটোত আহিছো, গোটেই ৰাস্তাত যোৱাৰ আড্ডা। মানে যিমানবিলাক অসামাজিক কাম হৈছে। এতিয়া চাওক, আমি সাম্প্ৰদায়িক নহয়, আমি সংবিধানক সন্মান কৰো, আমি ধৰ্ম নিৰপেক্ষ মানুহ, কিন্তু ধৰ্ম নিৰপেক্ষ হলেও আমি এটা কথা চাব লাগিব যে অসমত আজি যিমানবিলাক অপৰাধ হৈছে, এই অপৰাধৰ 99% মানুহ কোন, এই কথাটো আমি চাব লাগিব। গতিকে আমি অপৰাধীৰ ধৰ্ম নাই, এইটো চিধা কথা, অপৰাধীৰ ধৰ্ম নাই, কিন্তু তথাপিও আমি চাব লাগিব, কাৰণ খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা আছে। গতিকে খিলঞ্জীয়া অঞ্চল এটাত আজি এনেদৰে যদি মানুহ যদি ঘৰত আবেলিতে দৰ্জা মাৰি সোমাই থাকিবলগীয়া হয়, কাৰণ ছোৱালীজনী টিউচনৰ পৰা আহিছিলে 6:30 যদি এজনী ছোৱালীক 3জন মানুহে ধৰ্ষণ কৰে, তেনেহলে আমাৰ খিলঞ্জীয়া মানুহখিনি আজি কিমান ভয়ানক বিপদত আছে আপুনি ভাবক। গতিকে এই ব্যৱস্থাটোৰ কাৰণে মই ভাবো ৰাইজ সজাগ হ'ব লাগিব, আৰু এইবিলাক কথা অন কেমেৰা ক'বলৈ বেয়া, কিন্তু ব্যৱস্থা ল'ব লাগিব ৰাইজে নিজেও। অপৰাধৰ কথাটো কি, আপোনাৰ পুলিচে ধৰিলে আপোনাৰ ভয় লাগে নাই? মোক যদি এজন পুলিচে খেদে, মোৰতো ভয় লাগিব, মই দৌৰি পলাবলৈ চাম, ইফালৰ পৰা ট্ৰাক এখন আহিলে মোক মাৰি দিব পাৰে। ঠিক তেনেকে অপৰাধীজনে ধৰক পুলিচৰ ভয়ত দৌৰি পলালে তেওঁ মৰি যাব পাৰে, ডাঙৰ কথা নহয়, সেইটো ইছ্যু কৰিব নালাগে। অপৰাধীজনে ভয়ত গৈ পেলাই দৌৰি পুলিচৰ পৰা পানীয়ে দুনিয়ে পৰি গ'ল, আৰু আপোনাৰ সাঁতুৰিব কোনে? মানুহে কয় মিয়া মানুহে সাঁতুৰিব নাজানে নেকি? সাঁতুৰিব জানে, আমিও জানো, কিন্তু সাঁতুৰিব আপুনি আপোনাৰ মনটো ঠিক থাকিলেহে সাঁতুৰিব পাৰিব। প্ৰাণৰ ভয়ত মানুহে একো ক'ব নোৱাৰা হৈ যায়। গতিকে কেনেকে মৰিলে সেইটো ডাঙৰ কথা নহয়। আমাৰ খিলঞ্জীয়া ছোৱালী এজনী ধৰ্ষণ হৈছে, সেইটোহে আটাইতকৈ ডাঙৰ কথা। গতিকে ড্ৰাগছ মুক্ত কৰক। খিলঞ্জীয়া ছোৱালীৰ ভৱিষ্যত আছে। এতিয়া চাওক, শুনিবলৈ বেয়া হলেও আমি ক'বই লাগিব, আমি ছোৱালী মানুহক আচলেও হাঁহে, গাৰ আচলেও হাঁহে। গতিকে এজনী ছোৱালীৰ ডাঙৰ ইজ্জত আছে, সেই ছোৱালীজনী আজি ধৰ্ষণ হৈছে, সেই ছোৱালীজনী ধৰ্ষণ হোৱাটো আমাক লাগে নে তেওঁ কেনেকে মৰিলে সেইটো আমাক লাগে? ৰাখে হৰি মাৰে কোনে? মাৰে হৰি ৰাখে কোনে? এই অপৰাধীজনক আজি পুলিচে নধৰা হলেও তেওঁ ঘৰৰ ভিতৰতে মৰিলেহেঁতেন, মৃত্যুত কাৰো হাত নাই। গতিকে আমাক এতিয়া ছোৱালীজনীৰ প্ৰটেকশ্যন লাগে, অন্য হাজাৰজনী খিলঞ্জীয়া ছোৱালীৰ প্ৰটেকশ্যন লাগে, আৰু ঢিঙত যিটো এছাম বিশেষ সম্প্ৰদায়ৰ মানুহৰ উৎপাত হৈছে, সেই বস্তুটো বন্ধ কৰিব লাগিব। এইটো কৰিব পাৰিব ৰাইজ আৰু পুলিচে ঐক্যবদ্ধ প্ৰচেষ্টাৰে।